হেল্ল' ফ্ৰেণ্ডছ, দৰ্পণ পৰ্টেলত HS ফাৰ্ষ্ট ইয়েৰৰ কাৰণে এডমিশ্যন অফাৰ আহি গ'ল আৰু এডমিশ্যন অফাৰটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, ডকুমেণ্টছ কি লৈ যাব লাগিব আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব। তাৰপিছত আমি জানিম যে ৰেচন কাৰ্ড লৈ যাব লাগিব নে ইনকাম চাৰ্টিফিকেট লৈ গ'লে হ'ব। আজি আমি এইবোৰ ডিছকাছ কৰিম ইয়াতে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে চাব পাৰা এডমিশ্যন অফাৰ আপোনালোকে দুটা এডমিশ্যন লাভ কৰিব পাৰিব। দুটা ইনষ্টিটিউশ্যনৰ পৰা আপোনাৰ এডমিশ্যন অফাৰ আহিছে। তাৰপিছত আপোনালোকে কেইটাত লাভ কৰিছিলে এইবোৰ আহিব। ইয়াতে চাব পাৰা দুটা এডমিশ্যন অফাৰ আহিছে, দুটা কলেজ বা দুটা স্কুলৰ পৰা এডমিশ্যন অফাৰ ইয়াতে আহিছে। ইয়াতে যিখিনি আপোনালোকে এডমিশ্যন অফাৰ পাব গ্ৰীণ কালাৰত আপোনালোকে দেখা পাই যাব যে ইন দ্য লিষ্ট বুলি। তাৰপিছত এতিয়া এডমিশ্যন অফাৰত ক্লিক কৰি দিম। এডমিশ্যন অফাৰত ক্লিক কৰিলে আপোনালোকে দেখা পাব যে কোনটো কলেজত আপোনালোকে এডমিশ্যন লাভ কৰিব আৰু কেনেকৈ একচেপ্ট কৰিব আপোনালোকৰ এডমিশ্যনটো। ইয়াতে চাব পাৰা তললৈ যদি আমি যাওঁ তেতিয়াহ'লে দেখা পাম যে আপোনালোকে কেইটাত আপোনালোকে লাভ কৰিছে এডমিশ্যন অফাৰ। যদি এডমিশ্যন অফাৰ লাভ কৰিছে তেতিয়াহ'লে তলত এনেকুৱা লিখা আহিব, কংগ্ৰেছ ইউ হেভ বিন অফাৰ্ড এডমিশ্যন বাই দ্য ইনষ্টিটিউশ্যন, প্লিজ আপোনালোকে একচেপ্ট কৰিব দিছে অফাৰ ইন ওৱান ইনষ্টিটিউশ্যন অনলি। অকল এটাতহে আপোনালোকে একচেপ্ট কৰিব, দুটা তিনিটাত আপোনালোকে একচেপ্ট কৰি নিদিব, নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট যে আছে তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে এডমিশ্যন একচেপ্ট কৰা হৈ যাব। আপোনালোকে তাতে যোনটো কলেজত একচেপ্ট কৰিছে তাতে আপোনালোকে এডমিশ্যন ল'ব লাগিব। এতিয়া আহিছোঁ আপোনালোকে এডমিশ্যন ল'ব যাওঁতে কি ডকুমেণ্টছ লগত লৈ যাব লাগিব। এডমিশ্যন আপোনালোকে ল'ব যাওঁতে জেৰক্স কপি, যিখিনি আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, মাৰ্কশ্বিট আছে, এডমিট কাৰ্ড আছে, সেইবোৰ আপোনালোকে জেৰক্স লৈ যাব। যেনেকুৱা ধৰি লওক আপোনালোকে ট্ৰাইবেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যে আছে আপোনালোকে সেইটোৰো গোটেই ডকুমেণ্টছৰ একপি বা দুকপি জেৰক্স কপি লৈ যাব। তাৰপিছত ফটোকপি লৈ যাব, ফটো লাগিব আপোনালোকৰ, পাছপৰ্ট চাইজ ফটো লাগিব। আৰু আপোনালোকে ৰেচন কাৰ্ড যদি আছে তেতিয়াহ'লে ৰেচন কাৰ্ড লৈ যাব পাৰিব, আৰু যদি ইনকাম চাৰ্টিফিকেট আছে ইনকাম চাৰ্টিফিকেট লৈ যাব লাগিব। এই দুটাৰ ভিতৰত এটা নিলেও হ'ব। যদি আপোনালোকৰ ইনকাম নাই তেতিয়াহ'লে ৰেচন কাৰ্ড লৈ যাব, আৰু যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেট লৈ গ'লে আপোনালোকে ফ্ৰীতে এডমিশ্যন কৰিব পাৰিব। কিন্তু আপোনালোকে তাতে BPL চুজ কৰিব লাগিব। BPL চুজ কৰিছে যদিহে আপোনালোকে ইনকাম চাৰ্টিফিকেট দিলে বা ৰেচন কাৰ্ড দিলে আপোনালোকে ফ্ৰীতে এডমিশ্যন লাভ কৰিবলৈ পাৰিব। আৰু এইখিনিয়ে কেনেকৈ আপোনালোকে একচেপ্ট কৰিব, তাৰপিছত ডকুমেণ্টছ কি লৈ যাব লাগিব এইখিনি দিয়া হৈছিলে। আজিলৈ এইখিনি আছিলে। ধন্যবাদ জনাইছোঁ।